বিশিং জৰুৱা নৱগঠিত সমষ্টি আছে, এই বিশিং জৰুৱা নৱগঠিত সমষ্টিৰ দৃশ্য মই দেখুৱাম। মই বৰ্তমান উপস্থিত আছো বন্দীখানা আৰক্ষী চকীৰ অন্তৰ্গত যি ব্ৰহ্মপুত্ৰ নৈ আছে, ব্ৰহ্মপুত্ৰ নৈৰ কাষত। মোৰ লগত যে মোৰ সতীৰ্থ আছে, সতীৰ্থ নিশ্চয়কৈ দেখুৱাব এইখন ঠাইৰ দৃশ্য। এইখন ঠাইত আহি দেখিবলৈ পাইছো যি এই ব্ৰহ্মপুত্ৰ নৈৰ কাষত এই ঝাই গছ, ইয়াতে প্ৰায় 5তকৈ 700 বিঘা ঝাই গাছ দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত মন্তব্য মই ল'ম, তাৰ আগতে ইয়াৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম। এইখন এখন মৰুভূমি যেন ঠাই সেনেকুৱা লাগি আছে, মৰুভূমিৰ নিচিনা লাগি আছে। ইয়াতে কোনো বসবাস কৰিব লগা মানুহ সেনেকুৱা নাই, ঘন বসতি নহয়, পাতল বসতি। যিহেতুকৈ ইয়াতে ব্ৰহ্মপুত্ৰ নৈ, এই ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ ফলত ইয়াতে যিবিলাক গাঁও আছিল, ব্ৰহ্মপুত্ৰ নৈত যি গৰাখহনীয়াৰ ফলত ভাঙি ছিঙি ইয়াৰ পৰা বিভিন্ন ঠাইত গৈ তেখেতে বসবাস কৰি আছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'ম। ইয়াৰে এই ব্ৰহ্মপুত্ৰ কাষৰীয়া এজন ব্যক্তি আছে, এই ব্যক্তিৰ পৰা মই মন্তব্য ল'ম। এই সমষ্টিৰ বিধায়ক হ'ল অজিত আলী চৌধুৰী। সি মানে ধুবুৰীত থাকে। অজিত আলী চৌধুৰী ইয়াতে নাহে আৰু আমাৰ অঞ্চলৰ পৰা ভোট লৈ কিনে গুচি গ'ল। আশা দিছে আমাক যে ভোট পালে আমি তোমালোকক ৰাস্তা ঘাট দিম, দলং বনাই দিম আৰু নদীৰ পাশেদি স্পাৰ দিম, বল্ডাৰ স্পাৰ দিম, এইবিলাক কৈ কিনে আমাক কিনে পুৰা আশা দি কিনে ৰাখিছে। ৰাখাৰ পিছত আমাক ভোট কিনি লৈ কিনে আৰু যাই গুচি আৰু নাহে। এইবিলাক নদী ভাঙি আমাৰ চব মাটি এইবিলাক চৰ চাপৰি হৈ গৈছে। এইবিলাক মাটি এতিয়া গাঁও আছিল নেকি? গাঁও এইবিলাক পুৰা একদম পুৰা গাঁও আছিল, চব ভাঙি চিঙি ব্ৰহ্মপুত্ৰ নৈৰ কাৰণে ভাঙি কিনে একদম চব বেলেগ বেলেগ ঠাইত গ'ল আমাৰ মানুহবিলাক। এতিয়া আৰু নাই, এতিয়া বালি মাটি এইবিলাক আবাদ নহয়, কিবা কিবি নহয়। আমি এইবিলাকে মানে দুখিত। আমি চহৰত গ'লেতো আমাৰ বহুত দূৰ যাব লাগে, খোজকাঢ়ি কিনে 20-30 কিলোমিটাৰতকৈ বেছি যাব লাগে খোজকাঢ়ি। যাই কিনে তাতে গাড়ীত উঠবা লাগে আৰু গাড়ী চলাচলৰ সুবিধা নাই আমাৰ নাই, ৰাস্তা ঘাট নাই আৰু কেনেকুৱা গাড়ী চলাচল কৰিব আমাৰ ইয়াতে। অজিত আলী চৌধুৰী বিধায়ক, তেওঁ মাজে মাজে ইয়াতে আহে না? তেতিয়া আহে মানে এইপিনে দূৰত থাকে, শিমলতলা ইপিনে আহে, ইপিনে অলপ আছে ৰাস্তা ঘাট আৰু ইপিনে দিয়ে আহে। ৰাস্তাটাও বেয়া, এইবিলাক ভাল নহয়। এইখিনি আহি কিনে মিটিং কৰি যায় আৰু কয় যে আমাক যে আমি তোমালোকক ৰাস্তা বনাই দিম আৰু দলং চলং এইবিলাক বনাই দিম আৰু নদীত স্পাৰ দি দিম, এইবিলাক কৈ আমাক আশা দি ৰাখে। ৰাখাৰ পিছতে আমাক আৰু নিদিয়ে আৰু ভোট পাই কিনে গুচি যায় আৰু নাহে অজিত আলী চৌধুৰী। ইতিমধ্যে যি ব্ৰহ্মপুত্ৰ কাষৰীয়া ব্যক্তি আছে, এই ব্যক্তিৰ পৰা মই মন্তব্য লৈছো। যিহেতুকৈ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া এইবিলাক বসতি, কিন্তু এখেতৰ কোনো সা সুবিধা নাই। ইয়াতে আমি দেখিবলৈ পাইছো যে বন্দীখানা এখন আৰক্ষী চকী আছে। এই আৰক্ষী চকীত অহা যোৱা কৰাৰ যি ৰাস্তা থাকিব লাগিছিল, তেনে সুবিধা নাই। এই বন্দীখানা আৰক্ষী চকীত অহা যোৱাৰ কাৰণে 4চকীয়া বাহন ইয়াতে নাহে। এই ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে যাতায়াত কৰিব নোৱাৰে 4চকীয়া বাহন। এই ক্ষেত্ৰত যিহেতুকৈ ইয়াৰ বিধায়ক অজিত আলী চৌধুৰীয়ে একচুৱেলি দৃষ্টিগোচৰ কৰিব লাগিছিল। যিহেতুকৈ ইয়াতে এখন আৰক্ষী চকী আছে, কিন্তু আৰক্ষী চকী থকা ক্ষেত্ৰতো ইয়াতে আমি দেখিবলৈ পোৱা নাই সেনেকুৱা যাতায়াতৰ সুবিধা, ৰাস্তা ঘাটৰ সুবিধা। যিহেতুকৈ তেওঁ দীৰ্ঘদিনৰ পৰা এইখন সমষ্টিৰে বিধায়ক হৈ আছিল। কিন্তু এই ক্ষেত্ৰত যি অসমৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা, তেওঁ এই বিশিং জৰুৱা যি সমষ্টি আছে, এই বিশিং জৰুৱা সমষ্টিৰ দৃষ্টিগোচৰ কৰিবলৈ নাই সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।